নমস্কাৰ লখিমপুৰবাসী ৰাইজ সকলোকে নমস্কাৰ জনাইছোঁ। আজি এক্সেছ বাৰ্ছৰ বিষয়ে অকণমান ক'ব ওলাইছোঁ। এক্সেছ বাৰ্ছটো আপোনালোকক আগৰ ভিডিঅ'ত কৈছোঁ। ৱৰ্ল্ডৰ 180খন কাণ্ট্ৰিত আছে এই হিলিং মডেলটো। আপোনাৰ যিটো থেৰাপি ৰান কৰা হয় 32 পইণ্টছ মূৰৰ অংশত অকল এক্সেছ বাৰ্ছ বুলি কয় পইণ্টছকেইটা। আৰু লগতে আপোনাৰ গোটেই বডিত আপোনাৰ হোল বডিটো কাম কৰিব পাৰি। সেইটো MDBSS বডিৰ কাৰণে এক্সট্ৰাকৈ আছে। চ' এইটো গোটেই পৃথিৱীতে বৰ্তমান উপলব্ধ আৰু মেডিকেল চায়েন্সতো এইটো বস্তু বাৰ্ছবিলাক ইউজ কৰে, ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকো ইউজ কৰে। আৰু মই যাৰ পৰা শিকিছোঁ বা আমাৰ যিখিনি আমাৰ মানুহজন আছে মানে আমাৰ ছাৰ হয়, গুৰু, তেখেতটো এজন ডক্টৰ হয় আৰু বহুত ডক্টৰেও এইটো শিকিছে। আৰু এনাৰ্জি মেডিচিন বুলি কয়। এনাৰ্জি মেডিচিন যেনেকৈ চাইকাৰ্টিষ্টে আপোনাৰ কনচালটেশ্যন কৰে আপোনাৰ তেনেকৈ মানুহৰ মাইণ্ডটোত। চ' এক্সেছ বাৰ্ছত টুলছ দুটা পাৰ্ট আছে। আপোনাৰ বডি পাৰ্টটো হ'ল ফিজিকেল আপোনাৰ টাচ, বাকী আপোনাৰ মাইণ্ড চেঞ্জৰো আমাৰ মটিভেশ্যন যেনেকৈ মানুহক দিয়ে তেনেকৈ এইটো আপোনাৰ কিছুমান টুলছ আছে, টেকনিক আছে, সেইটো ইউজ কৰি আপুনি নিজৰ মাইণ্ডটোক আপুনি ট্ৰেইনিং দিব পাৰে। অতি সুবিধা হয়। ষ্টুডেণ্টৰ কাৰণে ল'ব পাৰে, খেলুৱৈ যিবিলাক এথলেটিক্স আছে তেওঁলোকে ল'ব পাৰে, বিজনেছমেনে ল'ব পাৰে, চাকৰি কৰা মানুহে ল'ব পাৰে, ব্যৱসায় কৰা মানুহে ল'ব পাৰে। আৰু যিসকলৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ ভুগি আছে তেওঁলোকে ল'ব পাৰে। আৰু কাৰোবাৰ যদি ৰোগো নাই, ছুপাৰ ফিট ফাইন বডি মাইণ্ড চ'ল, তেওঁলোকেও ল'ব পাৰে। বাৰ্ছে আপোনাৰ ইউজ কৰি দিয়ে গোটেই আপোনাৰ থিংকিং প্ৰচেছটো, পেটাৰ্ণটো চেঞ্জ কৰে। সেইবিলাক ইন ডিটেইলছ আপোনাক ক্লাছত শিকোৱা হয়। আৰু থেৰাপিটো আপুনি এতিয়া আপোনালোকৰ ওচৰতে যেতিয়া উপলব্ধ, মই লখিমপুৰতে উপলব্ধ, আপোনালোকে ল'ব পাৰে। মই এক্সেছ বাৰ্ছৰ ছেশ্যনটো আপোনাক দি আছোঁ। এতিয়া আপুনি মোক কণ্টেক্ট কৰি ল'ব পাৰে। চ' লৈ চাওকচোন, ইমান ৱৰ্ল্ড ক্লাছ এটা মডেলিটি, ইমান মানুহৰ ভাল হৈছে। আপোনালোকে চাবচোন, ইউটিউবত চাব, ফেচবুকত চাব, বা আপোনালোকে গুগলত গৈ চাৰ্চ কৰিব এক্সেছ বাৰ্ছৰ বিষয়ে। টাচ হিলিং হয়, টাচ হিলিঙে হয়। ইয়াত কোনো মেডিচিন খাব নালাগে। আপোনাৰ কোনো ধৰণৰ আপোনাৰ তেনেকুৱা ধৰা বন্ধা এনেকুৱা নিয়ম নাই যে ইমান টাইম কৰিবই লাগিব কিবা এনেকুৱা। জাষ্ট আপোনাক বডিৰ যিবিলাক ব্লকেজ আছে, পইণ্ট আছে, সেইখিনি খুলি দিয়া হয় লাহে লাহে। আপোনাৰ টাচ হিলিঙতে হয়। আপুনি লাহে লাহে উপলব্ধি কৰিব, ফিল কৰিব, আপোনাৰ বডিটোৱে ৰেচপণ্ড কৰিব পজিটিভলি। আপোনাৰ কি ক'ম এতিয়া, আপোনাক ডায়েবেটিছ ভাল হৈছে মানুহৰ, ৰিভাৰ্চ হৈছে ডায়েবেটিছ, কেঞ্চাৰ পৰ্যন্ত মানুহৰ ভাল হৈছে ৰোগীয়া, আৰু আপোনাৰ আৰ্থৰাইটিছৰ ভাল হৈছে, থাইৰয়ডৰ মানুহ ভাল হৈছে, মাইগ্ৰেইন ভাল হৈছে। আৰু এক্সেছ বাৰ্ছৰ যিটো আমাৰ চাইণ্টিফিকেলি ৰিচাৰ্চ চলিছে, যিবিলাক ষ্টুডেণ্টে এক্সেছ বাৰ্ছ লৈছে তেওঁলোকৰ মেমৰিটো আৰু মাইণ্ড মানে মেমৰাইজ কৰা কেপাচিটিটো, আপোনাৰ মেমৰি পাৱাৰটো খুব বাঢ়িছে। চ' তেওঁলোকে সাধাৰণ ষ্টুডেণ্টতকৈ আৰু সোনকালে কথাবিলাক তেওঁলোকে মনত ৰাখিব পাৰিছে। চ' আপোনাৰ থট পেটাৰ্ণটো ইম্প্ৰুভ হয়, লাইফটো পজিটিভ ডাইৰেকশ্যনত হয়। একেহে চিন্তা ভাৱনা, কিছুমানৰ টোপনি আহে, অভাৰ টোপনি আহে, কিছুমানৰ টোপনি নাহে, কিছুমানে বছৰ ধৰি মেডিচিন খাই আছে, চাইকাৰ্টিষ্টৰ মেডিচিন খাই আছে, টোপনি যোৱা মেডিচিন খাই আছে, কিছুমানে ধৰক প্ৰেছাৰ দৰৱে খাই আছে। আপোনালোকৰ ওচৰতে উপলব্ধ। আপোনালোকে থেৰাপি ল'বলৈ এতিয়া বা এনেকুৱা শিকিবৰ কাৰণে এইটো ধৰক গুৱাহাটী যাব নালাগে। মই ক্লাছ দিওঁ, শিকাওঁ, এদিনীয়া ক্লাছ হয় কৰ্মশালাটো। 1 ডে'ত আপোনাৰ গোটেই বডিত আপোনাৰ পইণ্টছবিলাক শিকাই দিয়া হয়। আৰু প্ৰথমতে যদি থেৰাপি লয়, আপুনি ছেশ্যন এটা লৈ পিনি এতিয়া ডিপেণ্ড কৰিব দেই মানুহজনৰ তেওঁৰ স্বাস্থ্যৰ অৱস্থাটো কেনেকুৱা বা তেওঁৰ কেনেকুৱা। চ' কিছুমানক এটা ছেশ্যনৰ পৰা আৰম্ভ হয়, 2টা 3টা 4টা 5টা 6টা, বা কিছুমানৰ মাহত 2টা ছেশ্যন ল'ব লগা হ'ব পাৰে, বা কিছুমানৰ 3টা ল'ব পৰা হ'ব পাৰে, কিছুমানৰ 2-3 মাহে 2টাকৈ 2-3 মাহমান ল'ব লগা হ'ব পাৰে। ডিপেণ্ডছ অন দ্য পাৰ্চন, তেওঁৰ কেনেকুৱা টাইপৰ মেডিকেশ্যনত আছে বা তেওঁৰ স্থিতিটো বা কি, তেওঁ বা হেৰিটো। কিন্তু কিছুমান টুলছবিলাক খালি মানি চলিব লাগে। ধৰক মেডিটেশ্যন যেনেকৈ আপোনাক কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, খোৱা বস্তু খাব লাগে। চ' ইয়াতো আপুনি মাইণ্ডটোক নিজে বহুত ট্ৰেইনিং দিব লাগিব নিজকে, যে পজিটিভ ৱেত। আমি ইয়াত চব পজিটিভ কথাই পাতোঁ, পজিটিভ ৱেত ভাবোঁ, থিংকিংটো অলপ চেঞ্জ হয়। আপুনি নিগেটিভ কথা আমি একো নাভাবোঁৱেই। চ' আপুনি লৈ চাওক, আপোনালোকৰ ওচৰতে উপলব্ধ আছোঁ। ক্লাছ কৰিলে ক্লাছ শিকি লওক, শিকিলে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ, আপোনাৰ বন্ধু বান্ধৱ, আপুনি বহুতৰ কাৰণে
আপুনি এটা সোর্স পয়েন্ট হৈ পৰিব আপোনাৰ ডাইৰেক্ট বহুত উপকাৰ হ'ব আৰু সেশনটো নিজে লৈ চাওক সেশনটো নিজে ললে লাহে লাহে বডিটো আপুনি গম পাব আসলে আমাৰ যেনেকৈ আমি মাসাজ ললে বডিটো আৰাম লাগে সৰু ল'ৰা ছোৱালী গা মালিচ কৰি তেলত ভাল তেল দি মালিচ কৰে ভাল লাগে বা ডাঙৰ মানুহে মাসাজ পাৰ্লাৰ যায় আপোনাৰ আয়ুৰ্বেদিক মাসাজ কৰে তেতিয়া কি কৰে সেই বডিৰ পইণ্টবিলাক ব্লকবিলাক খোল খাই যায় আয়ুৰ্বেদিক মাসাজৰটো কিছুমান এনেকুৱা আছে গোটেই বডিটো আপোনাৰ লেপ লগাই দিয়ে মুলতানি মিট্টি পৰা আদি কৰি বিভিন্ন ধৰণৰ লেপ দি সেই বডি নাৰ্ভবিলাক কাম কৰে চাইনাত আপোনাৰ একুপেঞ্চাৰ বুলি কয় সেইবিলাক ইউজ কৰে আপোনালোকে দেখিব ইউটিউবত গ্লাছৰ পানী টাইপ গোটেই বডিটোত ব্লককে ভৰাই দিয়ে একুপেঞ্চাৰ টাইপ ইউজ কৰে একুপেঞ্চাৰ সেইবিলাক সব এনাৰ্জি থেৰাপি হয় এইবিলাক সো আমাৰ ইয়াতে এক্সেস বাৰ্ছত আপোনাৰ একো নাই পইণ্টবিলাক আমাক ট্ৰেইনিং দিছে শিকাইছে মূৰত পইণ্ট আছে গোটেই হোল বডিত নাৰ্ভ সিস্টেমটো আমাৰ ভৰিৰ তলৰ পৰা মূৰলৈকে যেনেকৈ নাৰ্ভ আছে এই নাৰ্ভ পইণ্টবিলাক আপোনাৰ লাহে লাহে ব্লকেজবিলাক খুলি দিয়া হয় হ'লে ভাল পাইছে মানুহে হাজাৰ হাজাৰ মানুহ উপকৃত হৈছে মেডিকেল ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আমেৰিকা US এইবিলাকত বেছি ইউজ হয় গোটেই পৃথিৱীতে 180খন কাণ্ট্ৰিত আছে একদম সহজ হয় এক্সেস বাৰ্ছ সহজ মডেলিটি হয় শিকিবলৈ আপুনি বিশেষ একো আপোনাক নালাগে কোৱালিফিকেশ্যন নালাগে আপুনি জাষ্ট একদম চিম্পল টু চিম্পল হয় শিকি লওক সেশনটো লৈ চাওক আপোনালোকে তো ভাল পাব আপোনালোকে অলপ ৰিচাৰ্চ কৰক অলপ চাওক ইয়াৰ বিষয়ে অলপ পঢ়ক পঢ়ি পিনি ওচৰতে উপলব্ধ আপোনালোকৰ লখিমপুৰ চহৰত মই আছোৱেই মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট কৰকচোন এবাৰ লৈ চাওক মডেলটো আৰু ইয়াতে কোনো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন নাই যে মতা মানুহ লেডিজ জেন্টস এনেকুৱা বুলি একো নাই আপোনাৰ মূৰৰ পইণ্টটো যদি হয়তো চবেই দিব পাৰে চবেই ল'ব পাৰে চবেই শিকিব পাৰে ইয়াতে কোনো তেনেকুৱা বুলি নাই এনাৰ্জিয়ে হয় আপোনাৰ এতিয়া মই আপোনালোক কথা পাতি আছোঁ আমাকতো মোৰতো টিচাৰ দুজনটো তেওঁলোকতো বেলেগ বেলেগ জেগাত শিকিছে কিছুমান আমাৰতো যোনজন আমাৰ ছাৰ হয় গুৰু তেওঁতো আমেৰিকাত শিকিছে তেওঁ লণ্ডনত গৈ শিকিছে বেলেগ বেলেগ তেওঁ এইবিলাক মডেলবিলাক এনাৰ্জি শিকিছে শিকি তেওঁ শিকাৰ পিছত প্ৰেক্টিছ কৰিছে কৰি আমাকো শিকাইছে অসমলৈ মাত্ৰ বছৰত এবাৰ আহে ক্লাছ হয় আমাৰ তেওঁলোকৰ ওচৰত চ' থেংক ইউ ভেৰি মাছ আপোনালোকৰ ওচৰত এক্সেস বাৰ্ছৰ ক্লাছ উপলব্ধ আছে সেশন উপলব্ধ আছে আৰু লগতে মই নিউমাৰলজি এজন কনচালটেণ্ট নিউমাৰলজিটো আজিকালি চবতে উপলব্ধ নিউমাৰলজি আপোনালোকে ডেট অফ বাৰ্থ নিজৰ এনালিচিছ কৰিব পাৰে ডেট অফ বাৰ্থৰ সহায়ত আপোনালোকৰ সৰু ল'ৰা ছোৱালী হওক বা ডাঙৰে হওক নিজৰ নেম আৰু ডেট অফ বাৰ্থটো আপোনালোকে এনালাইচিছ কৰি চাব পাৰে লগতে ৰেকি এনাৰ্জিও মেডিটেশ্যন বা ৰেকি হিলিঙৰো আমাৰ ব্যৱস্থা আছে আমাৰ গোটেই অসমতে বিয়পি আছে অসমৰ বিভিন্ন চেণ্টাৰ আছে চ' ৰেকি সহায়তো আপোনালোকে নিজকে শৰীৰ মন সুস্থ কৰিব পাৰে চ' ইয়াতে ৰিলেশ্যনশ্বিপ হিলিং হয় মানি হিলিং হয় আপোনাৰ হেল্থ আছেই তো মাইণ্ড বডি সোল তিনিটা বস্তুৰ ওপৰত কাম কৰা হয় য়োগা কৰক মেডিচিন খাওক যিকি ডক্টৰে দিছে প্ৰেক্টিছ কৰক এক্সাৰচাইজ কৰক লগতে এইটো সৰু জাষ্ট চিম্পল টু চিম্পলেষ্ট আপোনাৰ চিম্পল হয় এক্সেস বাৰ্ছ লৈ চাওক খুব ভাল পাব বডি পজিটিভ ৰিয়েকশ্যন কৰিব আপোনাক পজিটিভলি যাব থেংক ইউ ভেৰি মাছ চ' কণ্টেক্ট কৰক আছোঁ ওচৰতে শিকক লওক আৰু নিজৰ লগতে নিজৰ ঘৰৰ পৰিয়ালৰ ওচৰ পাজৰৰ সকলোকে উপকাৰ লাগক ভাল কৰকচোন নিজেও ভাল হওক লোককো ভালকৈ ৰাখক থেংক ইউ ভেৰি মাছ